Hello guys, সকলোকে নমস্কাৰ। আজি মই এটা ব্লগ ভিডিও লৈ আহিছো। এই ব্লগ ভিডিওটো খুবেই বেছি ধুনীয়া ঠাইডোখৰ দেখিবলৈ। এটো হৈছে বেংগলোৰৰ লালবাগ পাৰ্ক। সো আপোনালোকে যদি এটো ভিজিট কৰা নাই এবাৰ ভিজিট কৰিব। দেখিছেনে এয়া লালবাগ পাৰ্কত এয়া এতিয়া ওয়াটাৰফল মই চাবলৈ আহিছো এইফালে। এটো দেখিছেনে কি ধুনীয়াকৈ ঝৰ্ণা পানী পৰি আছে। তাৰ পাছতে আহিলো এয়া খুব ডাঙৰ পাহাৰৰ নিচিনা এটা বহুত ডাঙৰ প্ৰকাণ্ড হিলৰ ওপৰতে এখন টেম্পল আছে। তাৰ পিছতে দেখিছেনে এয়া গছ-গছনিৰে ভৰা ফুল গছ-গছনিৰে গ্ৰীন প্লেস কি যে ধুনীয়া নহয়নে। এইখিনি দেখিছেনে সকলো ঠাইতে গছ-গছনিৰে ভৰা। সো খুব বেছি ভাল লাগিল ঠাইডোখৰ। এটো আছে বেংগলোৰৰ লালবাগ পাৰ্ক হয়। সো ময়ো গৈ ফুৰি আহিলো, খুব বেছি ভাল লাগিল মনটো। সো আপোনালোকলে অলপ শেয়াৰ কৰিলো ভিডিওটো, যেহেতু আপোনালোকে যদি এবাৰ আৰু আপোনালোকে এই লালবাগ পাৰ্কত আপোনালোকে কোন আহিছে বা বেংগলোৰ লালবাগ পাৰ্ক চাই গৈছে আপোনালোকে কমেন্ট এটা কৰি জনাব। আৰু আপোনালোকে যদি এতিয়ালৈকে লালবাগ পাৰ্কলৈ অহা নাই তেন্তে এবাৰ ভিজিট কৰি যাব। সো দেখিছেনে এয়া এটা লেক, খুব বেছি ধুনীয়া ঠাইডোখৰ। মইতো খুবেই মোৰ ভাল লাগিলে মনটো এনেকে। বহুত দিনৰ মূৰত যেতিয়া কবালে ফুৰিবলৈ ওলাও মনটো খুবেই আনন্দ লাগে। আজি এয়া মই লালবাগ পাৰ্ক চাই আহি মনটো খুব বেছি ভাল লাগি আছে। সো এয়া এতিয়া মই উভতি আহি আছো। আজিৰ ব্লগটো গাইস আপোনালোকক কেনেকুৱা লাগিলে চাই কমেন্ট এটা কৰি জনাব গাইস। আজিলৈ আহো, বাই বাই।